অসমত এখন সুইজাৰলেণ্ড আছে। এজন নেতাই অসমৰ এটা প্ৰান্তক দিছে সুইজাৰলেণ্ডৰ ৰূপ। নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল সুইজাৰলেণ্ড বনাব বুলি। প্ৰতিশ্ৰুতি মতেই ৰূপ দিয়াৰ চেষ্টা নেতাজনৰ। আহক আপোনালোকক লৈ যাওঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সুইজাৰলেণ্ডলৈ। দেখিলেনে, এয়া প্ৰমোদ বড়োৱে সুইজাৰলেণ্ডৰ ৰূপ দিয়া বিটিআৰ। ভগ্ন ৰাজপথ, ভঙা দলঙৰে বিটিআৰক সুইজাৰলেণ্ডৰ ৰূপ দিছে প্ৰমোদ বড়োৱে। এই দৃশ্য বিটিআৰ অধীনস্থ মথনগুৰি সমষ্টিৰ অন্তৰ্গত খাৰিজা বিজনীৰ মিলন বজাৰৰ উল্টাখুন্দা দলঙৰ দৃশ্য। যিখন দলং বাৰাপেটা মিলন বজাৰ সংযোগী পথটোৰে ৰাইজৰ অহা যোৱা কৰা যাতায়াতৰ একমাত্ৰ মাধ্যম। প্ৰায় ৭-৮ বছৰ পূৰ্বে মিলন বজাৰ পথটোৰ পকীকৰণৰ কাম আৰম্ভ হোৱাৰ সমান্তৰালভাৱে উল্টাখুন্দা দলঙৰ কামো আৰম্ভ হৈছিল। কিন্তু সেই যে আৰম্ভ হ'ল, তাৰ পিছৰ পৰা ৰাইজে দলঙৰ ওপৰেৰে পাৰ হোৱাৰ কথা পাহৰিয়ে গ'ল। যাতায়াত সুচল হ'ব বুলি ভাবি থাকোঁতেই বছৰৰ পিছত বছৰ বাগৰিল, কিন্তু দলঙৰ সম্পূৰ্ণ ৰূপ নেদেখিলে ৰাইজে। চাওক এই দৃশ্য, কিমান বিপদসংকুল যাত্ৰা এই ভঙা দলঙৰ ওপৰেৰে। সিদিনা বিটিআৰক সুইজাৰলেণ্ড বনোৱাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰমোদ বড়োৰ সুইজাৰলেণ্ডৰ এই দলংখনৰ মাত্ৰ 2টা পিলাৰ বহুৱাই পাৰ কৰিলে বছৰৰ পাছত বছৰ, যাৰ ফলত মথনগুৰি সমষ্টিৰ বগৰীবাৰী, লেটুমাৰী, গাজিয়ামাটি, বাৰাপেটা আদি অঞ্চলৰ হাজাৰ হাজাৰ লোকে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে জমৰ যাতনা। মথনগুৰি সমষ্টিৰ অন্তৰ্গত যি বাৰাপেটা গাঁৱৰ মিলন বজাৰৰ কাষত এয়া হ'ল এক ৰাস্তা, যিটো ৰাস্তা আমাৰ বৰপেটা ৰোড সংযোগী ৰাস্তা। এই ৰাস্তাৰে এই অঞ্চলৰ হাজাৰ হাজাৰ জনসাধাৰণ অহা যোৱা কৰে। কিন্তু আমি দেখিছো যে আজিৰ পৰা ৭-৮ বছৰ আগতে এই ৰাস্তাৰ কামটো আৰম্ভ হৈছিল। ৰাস্তাৰ কাম কিছু কৰিছেও যদিও এই দলংখনৰ কাম এতিয়ালৈকে সম্পূৰ্ণ কৰা নহল, আৰু সেই 2টা মাত্ৰ পিলাৰ ইয়াতে বহাইছে। বহোৱাৰ পিছত আৰু বাকী কাম বন্ধ কৰি থৈছে। BTCত UPPL চৰকাৰ আহিল, আৰু UPPL চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ কৈছিল যে আমাৰ ইয়াৰ BTC আমি সুইজাৰলেণ্ড বনাই দিম। এই নেকি এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ সুইজাৰলেণ্ডৰ এক নমুনা। আজি চাওক, আপোনালোকে দেখিছে যে এই ৰাস্তাৰে কোনো ধৰণৰ গাড়ী অহা যোৱা কৰিব নোৱাৰে। এই গাড়ী এটা পাৰত থৈ মানুহ এটা, এই তাতে ফুট ব্ৰিজ এটা আছে, তাতে খোজকাঢ়ি যাব লগা হৈছে। আৰু এই অৱস্থাত আমাৰ এই অঞ্চলৰ মানুহে জমৰ যাতনা ভুগিব লগা হৈছে। এই মথনগুৰি সমষ্টিৰ তদানীন্তন MCLA BPFৰ MCLA আছিল গৌতম দাস ডাঙৰীয়া। তেখেত বৰ্তমান আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ তেওঁ EM, আৰু তেওঁৰ সমষ্টিৰ এয়া, আৰু তেওঁ যেতিয়া হাগ্ৰামাৰ লগত আছিল তেতিয়াই আৰম্ভ কৰিছিল। এতিয়া প্ৰমোদ বড়োৰ লগত তেওঁ আছে, তেওঁৰো চকুত নপৰে নেকি? আমি দাবী জনাইছো যে এই অঞ্চলৰ যে বগৰীবুৰীৰ পৰা আৰম্ভ কৰি ভেটুমাৰী, কাজিয়ামাটি, বাৰাপেটা, ইয়াৰ পৰা এই ৰাস্তাৰে হাজাৰ হাজাৰ জনসাধাৰণ যায়, তেওঁলোকৰ যাতে জমৰ যাতনাৰ পৰা তেওঁলোকে মুক্ত কৰি দিয়ে। প্ৰশ্ন হৈছে, দলংখনৰ এই অৱস্থাৰ বাবে জগৰীয়া কোন? হাগ্ৰামা মহিলাৰ দিনতে আৰম্ভ কৰা এই দলংখন সম্পূৰ্ণ নহল যদিও পৰৱৰ্তী সময়ত প্ৰমোদ বড়োৱে শাসনৰ বাঘ জৰি লোৱাৰ সময়ত দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল। কেৱল কমিছনৰ অংকত কোনো দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক নিৰ্মাণৰ কাম দিয়া বুলি অভিযোগ উঠি অহা প্ৰমোদ বড়োৰ উন্নয়নৰ নমুনা ইয়াতকৈ বেলেগ যেন হ'ব পাৰে। এইখিনিতেই আন এটা প্ৰশ্নও ৰাইজৰ মনত দোলা দি গৈছে। এই দলংখন নিৰ্মাণৰ আৰম্ভণিৰ সময়ত এই সমষ্টিৰ MCLA আছিল গৌতম দাস, আৰু এতিয়াও গৌতম দাসৰ অধীনতেই আছে এই মথনগুৰি সমষ্টি। গতিকে ৰাইজৰ এই অসুবিধাৰ ক্ষেত্ৰত চকু দিয়াটো বেছি গুৰুত্বপূৰ্ণ গৌতম দাসৰ বাবে। ৰাইজৰ আশা যে MCLA হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰাই গৌতম দাসৰ নেতৃত্বত উন্নয়নৰ দিশত অধিক আগুৱাই গৈছে সমষ্টিটো। কিন্তু তাৰ মাজতে এনে কিছুমান অসুবিধাৰ ৰাইজক যথেষ্ট হাৰাশাস্তিও দিয়া গৈছে। গতিকে সমষ্টিটোৰ MCLA তথা বিটিআৰ চৰকাৰৰ EM গৌতম দাসৰ পৰৱৰ্তী ভূমিকা কি হ'ব সেয়া লক্ষণীয় হ'ব। কিন্তু এতিয়া দেখা পাইছো কাম একদম মোটামুটি 6-7 বছৰৰ পৰা বন্ধ হৈ আছে।
আসলে কি কারণত বন্ধ হয়ে আছে এই বিষয়ে আমি কিন্তু একো রাইজে নাজানো। এই অঞ্চলের হাজার হাজার স্কুলীয়া ছাত্র ছাত্রীসকল, হাজার হাজার কৃষক রাইজে এই রাস্তাৰে যাতায়াত কৰিবলগীয়া হয়। আপোনালোকে জানে যোৱা এই বাৰিষাৰ এই 6 মাহ হল এই ৰাস্তাৰে অহা যোৱা একদম সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। 4 চকীয়া বাহন এই ৰাস্তাৰে অহা যোৱা কৰিব নোৱাৰে। এই অঞ্চলৰ যদি কোনো একজন গৰ্ভৱতী মহিলা যদি হস্পিটালত ল'ব লগা হয়, আধা ৰাস্তাতে কিন্তু মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে। আমি চৰকাৰক দাবী জনাইছো এই দলংখনৰ কাম অচিৰে সম্পূৰ্ণ কৰিব লাগে। আৰু আমাৰ 20 নং মথনগুৰি সমষ্টিৰ MCLA তথা BTADৰ বৰ্তমান সমাজ কল্যাণ বিভাগৰ EM মাননীয় গৌতম দাস ডাঙৰীয়া, তেখেতকো আহ্বান জনাইছো। আপোনাৰ সমষ্টি হয়, আপোনাৰ সমষ্টিত এই আদৰুৱা দলং কেইবাটাও আছে, কিন্তু আপোনাক জনোৱাৰ পিছতো আপুনি এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমানৰ চিফ, আপুনি কৈছিলে এই BTCখন মডেল BTC বনাম, এই BTCখন ছুইজাৰলেণ্ড বনাম। আপুনি তেনেকুৱাকে ভাষণ ৰাখিছিলে, ৰাইজৰ মাজত আহিছিলে, আপোনাকো জনোৱা হৈছিলে। আপুনি কৈছিলে ডিসেম্বৰ মাহৰ ভিতৰত এই দলংখনৰ কাম সম্পূৰ্ণ কৰা হ'ব, কিন্তু আমি দেখা পাইছো ডিসেম্বৰ মাহটো দূৰৰে কথা, তাৰ পিছতো এটা বছৰ অতিক্ৰম কৰিলে আপুনি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কিন্তু আজিলৈকে এই দলংখনৰ কাম সম্পূৰ্ণ কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। আমি আহ্বান জনাইছো BTC চৰকাৰক আৰু অসম চৰকাৰকো আমি আহ্বান জনাইছো, এই দলংখন অতিকৈ গুৰুত্বপূৰ্ণ দলং, এই দলংখনৰ কাম অচিৰে সম্পূৰ্ণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু যদি আমাৰ জনপ্ৰতিনিধিসকলে যদি এই দলংখনৰ কাম যদি সম্পূৰ্ণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে কিন্তু আগন্তুক নিৰ্বাচনত আমাৰ যিসকল প্ৰতিনিধি যিসকলে এই অঞ্চলত ভোট খুজিবলৈ আহিব, তেওঁলোকক কিন্তু আমি প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম। ইয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। যদি কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই হওক বা জনপ্ৰতিনিধিয়ে হওক যদি কোনো ব্যৱস্থা নকৰে, তেতিয়াহ'লে কিন্তু এই অঞ্চলৰ ৰাইজে প্ৰতিবাদ কৰিব। তাৰ সমান্তৰালকৈ ৰাইজৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকক কিন্তু এই অঞ্চলত প্ৰৱেশৰ কাৰণে আমি নিষিদ্ধ কৰাৰ কাৰণে বাধ্য হ'ম। বাক্সাৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।